চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰী পৰিষদলৈ ৰাজ্য চৰকাৰৰ জাননী। কৰ্মচাৰী পৰিষদলৈ দিছপুৰৰ জাননী প্ৰকাশ হৈছে। চৰকাৰী বিধি উলংঘাক লৈ এই জাননী কি আছে সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী সমাজৰ সৰ্বোচ্চ গণতান্ত্ৰিক সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্তমানৰ নেতৃত্বই ৰাজ্য চৰকাৰৰ 1991 চনৰ কৰ্মচাৰী স্মাৰকৰ নিয়ম উলংঘা কৰি সংবিধান সম্বোধন কৰি কেন্দ্ৰীয় সমিতিৰ 80জনীয়া সদস্যৰ সংখ্যা 240 জন অৰ্থাৎ 3 গুণলৈ বৃদ্ধি কৰাৰ লগতে অসাংবিধানিকভাৱে একাংশ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সংস্থাপন দিয়াক লৈ চৰকাৰৰ ৰোষত পৰিছে সংগঠনটোৰ নেতৃত্ব। এই নীতি বিৰুদ্ধ কাৰ্যৰ সন্দৰ্ভত শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক ভাস্কৰ বিশ্বনাথে মুখ্যমন্ত্ৰী অভিযোগ দাখিল কৰাৰ পাছতে ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে এটা নিৰ্দেশনা যোগে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সভাপতি আৰু সম্পাদক প্ৰধানক কোনো ধৰণৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী যাতে সংগঠনটোৰ জিলা আৰু ৰাজ্যিক কমিটিৰ উপদেষ্টা হ'ব নোৱাৰে আৰু কোনো ধৰণৰ সভাত যাতে অংশ ল'ব নোৱাৰে তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। লক্ষণীয় বিষয়টো হৈছে ৰাজ্য চৰকাৰৰ পাৰ্চনেল বিভাগে ইয়াৰ পূৰ্বে বিগত 4 মে'ত সংগঠনটোৰ নেতৃত্বক উক্ত নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও ৰহস্যজনক কাৰণত পৰিষদৰ কেন্দ্ৰীয় সভাপতি দীপেন শৰ্মা আৰু সাধাৰণ সম্পাদক দিলীপ কলিতাই কোনো কাৰ্য ব্যৱস্থা হাতত লোৱা নাছিল, যাৰ বাবে পাৰ্চনেল বিভাগৰ অতিৰিক্ত সচিব বিক্ৰম দেৱ শৰ্মাই বিগত 17 আগষ্টত পুনৰ আন এটা নিৰ্দেশনা যোগে কৰ্মচাৰী পৰিষদৰ নেতৃত্বক অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সংগঠনৰ পৰা অপসাৰণৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ সকীয়াই দিয়ে। উল্লেখ্য, শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ভাস্কৰ বিশ্বনাথে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা অভিযোগ পত্ৰখনত কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা পদত অবৈধ শক্তিৰ সহায়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বাসৱ চন্দ্ৰ কলিতাই অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ কৰে। আনকি বাসৱ কলিতাই নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰ জিলা সমিতিখনক আক্ৰোশমূলকভাৱে মনে সজা অভিযোগত ভংগ কৰি দিয়াৰো অভিযোগ কৰি ছেপ্টেম্বৰত ততাতৈয়াকৈ কেন্দ্ৰীয় অধিৱেশন পাতি পুনৰ এখন অসাংবিধানিক সমিতি গঠনৰ যুঁজাজ চলোৱাৰ অভিযোগ কৰে। আনকি পত্ৰখনত অসাংবিধানিকভাৱে 80জনীয়া কমিটিৰ পৰা 240 জনলৈ বৃদ্ধি কৰা আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক কাৰ্যনিৰ্বাহক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা কেন্দ্ৰীয় কমিটিখনক তাৎক্ষণিকভাৱে ভংগ কৰাৰো আৰ্জি দিয়ে মুখ্যমন্ত্ৰী। এই পত্ৰৰ ভিত্তিতে এতিয়া পাৰ্চনেল বিভাগে কৰ্মচাৰী পৰিষদৰ নেতৃত্বক পত্ৰযোগে সকীয়াই দিয়া যিকোনো সময়তে সদৌ অসম চৰকাৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পদৰ পৰা বাসৱ কলিতাকে ধৰি 10-15 জন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ লগতে 52খন জিলা সমিতিৰ পৰাও প্ৰায় 200 জন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ অপসাৰণ নিশ্চিত হৈ পৰিছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।